নিজে এখিনি চাব পাৰিবা ধুনিয়াকে আৰু এনেকে তোমালোকে আন্ডাৰলাইন কৰি ৰাখিবা বুকত তোমালোকে তেতিয়া চেপ্টাৰটো পঢ়োতে তোমালোকৰ শৰ্ট কোৱেশ্যনৰ এনসাৰ কৰোতে তোমালোকৰ সুবিধা হ'ব নেক্সট আহিলে চতুৰ্থক বৃত্তি কোৱাটাৰনেৰী অকুপেশন এতিয়া চোৱা ইয়াত কি বুলি কৈছে যে যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থক বৃত্তি বোলে এতিয়া চতুৰ্থক বৃত্তি বা আমাৰ কোৱাটাৰনেৰী অকুপেশন কোনটো দি হিউম্যান এক্টিভিটি থ্ৰু হুইচ দা সেকেন্ডাৰী এন্ড টাৰ্চিয়াৰী এক্টিভিটিজ ক্যান বি মেড মোৰ ইজি এন্ড প্ৰডাক্টিভ ইজ কল্ড কোৱাটাৰনেৰী অকুপেশন এতিয়া চোৱা primary secondary and tertiary প্ৰাথমিক দ্বিতীয়ক আৰু তৃতীয়ক এই বৃত্তিৰ জৰিয়তে মানে মেইনলি দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহক অধিক ভ্যালুএবল কৰিবৰ কাৰণে সিহঁতক বেছি ডিমান্ডেবল কৰিবৰ কাৰণে কোনে হেল্প কৰে এই কোৱাটাৰনেৰী এক্টিভিটি বিলাকে চতুৰ্থক বৃত্তি বিলাকে চতুৰ্থক বৃত্তি হিচাপে আমাৰ কি কি এক্সাম্পল দিছে বেংক বা বিত্তীয় প্ৰতিষ্ঠান বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান প্ৰচাৰ মাধ্যম প্ৰশাসন শিক্ষা গৱেষণা তোমালোকে এক্সাম্পলবোৰ কিন্তু ভালদৰে মনত ৰাখিবা এনেকে আন্ডাৰলাইন কৰিবা তোমালোকে পঢ়িবা ওদিকে এইখিনি বস্তু এইগিটা হৈ গল আমাৰ অকুপেশন টাইপ বা ইকোনমিক এক্টিভিটি তেন্তে আমাৰ ইকোনমিক এক্টিভিটি আমি কিমান পালো 4টা পালো আমাৰ অৰ্থনৈতিক বৃত্তি হিচাপে আমি 4টা পালো এইগিটা তোমালোকে মনত ৰাখিব লাগিব এইগিটাৰ ওপৰত তোমালোকৰ কিন্তু কোৱেশ্যনো আছে তোমালোকৰ বুকত কোৱেশ্যনো আছে তো তোমালোকে এক্সাৰসাইজৰ কোৱেশ্যনটো পাবা এতিয়া চোৱা ইকোনমিক জিওগ্ৰাফি ষ্টাডি কৰিবৰ কাৰণে কিছুমান এপ্ৰোচ আছে পথ আছে আমি হে পথবিলাকো ইয়াত দি থৈছে হে পথবিলাক ইয়াতে তোমালোকক মই আন্ডাৰলাইন কৰি দেখাইছো আঞ্চলিক পথ ৰিজনাল এপ্ৰোচ বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্ৰব্য সম্বন্ধীয় টপিক্যাল অৰ কমোডিটি এপ্ৰোচ আচৰণগত বিহেভিয়াৰেল এপ্ৰোচ নীতি নিয়ম প্ৰিন্সিপলছ এপ্ৰোচ তন্ত্ৰ বিশ্লেষণ সিস্টেম এনালাইসিস এপ্ৰোচ আৰু প্ৰতিষ্ঠানীয় ইনষ্টিটিউচনেল এপ্ৰোচ এইবিলাক আমাৰ ইকোনমিক জিওগ্ৰাফিত এই এপ্ৰোচ বিলাক ইউজ কৰি ইকোনমিক জিওগ্ৰাফি ষ্টাডি কৰা হয় মানে আমাৰ ইকোনমিক যে যোনবিখিনি ইকোনমিক্যাল ফেনোমেনা আছে অৰ্থনৈতিক যোনখিনি তথ্যপাতি আছে সেই তথ্যপাতি বিলাক এই প্ৰসেস কেটাৰ জৰিয়তে ষ্টাডি কৰা হয় এতিয়া আমাৰ ইকোনমিক জিওগ্ৰাফিৰ বহুত ব্ৰাঞ্চ আছে অৰ্থনৈতিক ভূগোলৰ বিভিন্ন ধৰণৰ উপভাগ আছে সাব ব্ৰাঞ্চ আছে যেহেতু অৰ্থনৈতিক ভূগোল বা ইকোনমিক জিওগ্ৰাফিটো কাৰ ভাগ পাইছিলো আমি হিউম্যান জিওগ্ৰাফি মানৱ ভূগোলৰ ভাগ হিচাপে পাইছিলো এতিয়া সেই ইকোনমিক জিওগ্ৰাফিৰে আকৌ বহুত ভাগ আছে সেই ভাগবিলাক আমি চাওঁচোন এতিয়া দেখিছানে এইবিলাক কৃষি ভূগোল এগ্ৰিকালচাৰেল জিওগ্ৰাফি উদ্যোগিক ভূগোল ইন্ডাষ্ট্ৰিয়েল জিওগ্ৰাফি সম্পদ ভূগোল জিওগ্ৰাফি অফ ৰিসোৰ্স কিন্তু তোমালোকৰ ইংলিশ টাৰ্মটো আসামিজ মিডিয়ামত দিয়া আছে কাৰণে মই ইয়াত আন্ডাৰলাইন কৰি দিয়া নাই তোমালোকে নিজৰ বুকত চাই ধুনিয়াকে আন্ডাৰলাইন কৰিব পাৰিবা পৰিবহন ভূগোল ট্ৰান্সপোৰ্ট জিওগ্ৰাফি বজাৰ ভূগোল মাৰ্কেটিং জিওগ্ৰাফি পৰিকল্পনা আৰু উন্নয়ন ভূগোল জিওগ্ৰাফি অফ প্ল্যানিং এণ্ড ডেভেলপমেন্ট পৰ্যটন ভূগোল জিওগ্ৰাফি অফ টুৰিজম এইখিনি হৈ গল আমাৰ অৰ্থনৈতিক ভূগোল বা ইকোনমিক জিওগ্ৰাফিৰ সাব ব্ৰাঞ্চ এতিয়া সাব ব্ৰাঞ্চ বিলাক তোমালোকৰ এখন টেবুলত দিয়া আছে সেই সাব ব্ৰাঞ্চ বিলাকত কোনটোৱে কি বস্তু ষ্টাডি কৰিব কোনখিনি সাবজেক্ট মেটাৰ তোমালোকৰ ষ্টাডি কৰিব সেইখিনি দিয়া আছে দেখিছানে ইয়াতে চোৱা এগ্ৰিকালচাৰেল জিওগ্ৰাফি কৃষি ভূগোল ইয়াতে এগ্ৰিকালচাৰেল জিওগ্ৰাফি কি ষ্টাডি কৰিব এগ্ৰিকালচাৰৰ লগত ৰিলেটেড যিমানখিনি বস্তু আছে বুজি পাইছানে এগ্ৰিকালচাৰৰ লগত ৰিলেটেড যিমানখিনি বস্তু আছে ইয়াতে এইখিনি বস্তু চোৱা তোমালোকৰ দি থৈছে এগ্ৰিকালচাৰৰ টাইপ দেখিছানে এগ্ৰিকালচাৰেল এক্টিভিটি এগ্ৰিকালচাৰৰ লগত ৰিলেটেড ফেক্টৰছ বিলাক এগ্ৰিকালচাৰেল প্ৰডাকশন বিলাক কি বস্তু প্ৰডিউস হৈ আছে কৃষি কাৰ্যত সেইখিনি বস্তু আমদানি ৰপ্তানি এক্সপোৰ্ট ইম্পোৰ্ট কেনেকে কৰি আছে বিভিন্ন দেশ বিলাকৰ মাজত সেইখিনি কোনে পঢ়িব এগ্ৰিকালচাৰেল জিওগ্ৰাফি উদ্যোগিক ভূগোল ইন্ডাষ্ট্ৰিয়েল জিওগ্ৰাফি ইয়াত কি পঢ়িব কোত কেনেকুৱা ধৰণৰ ইন্ডাষ্ট্ৰি আছে ইন্ডাষ্ট্ৰি বিলাক যে জতে ততে যে ইন্ডাষ্ট্ৰি বিলাক বনাব নোৱাৰি কিয় বনাব নোৱাৰি কেনেকুৱা ধৰণৰ ফেক্টৰে ইয়াৰ বিহাইণ্ডত কাম কৰি আছে মানে ইয়াৰ পিছফালে কি কাৰক আছে যাৰ কাৰণে ইন্ডাষ্ট্ৰি বিলাক সব জেগাতে ডেভেলপ নহয় ইন্ডাষ্ট্ৰিৰ প্ৰডাকশন কেনেকুৱা ইন্ডাষ্ট্ৰিৰ প্ৰডাকশন বিলাকৰ ডিমান্ড কেনেকুৱা ইন্ডাষ্ট্ৰিৰ লগত জড়িত কিছুমান থিওৰি আছে ইন্ডাষ্ট্ৰিৰ লগত কিছুমান ৰিলেটেড থিওৰি আছে সেই থিওৰি বিলাক এইবিলাক ডাঙৰ জিওগ্ৰাফিৰ ডাঙৰ আছা মানে এটা বিষয় হিচাপে সেইবিলাক ইকোনমিক জিওগ্ৰাফিত সেইখিনি বস্তু বহলকে আছে তোমালোকক ইয়াত জাস্ট কিছুমান বেসিক আইডিয়া দিছে তোমালোকে ক্লাস 10 ৰ কাৰণে এই বেসিক আইডিয়া খিনি হলে তোমালোকৰ হৈ গল
গতিকে সেইখিনি বস্তু ষ্টাডি কৰিব ইন্ডাষ্ট্ৰিত পোৱা বস্তুখিনি কেনেকৈ মাৰ্কেটলৈ অনা নিয়া কৰে তাৰ লগত কেনেকৈ মাৰ্কেট ৰিলেটেড হৈ আছে ৰিসোৰ্স বিলাক কেনেকৈ ৰিলেটেড হৈ আছে সেইখিনি বস্তু ষ্টাডি কৰিব নেক্সট আহিলে সম্পদ ভূগোল এটো হৈ গল আমাৰ এটো হৈ গল এতিয়া আহিলে সম্পদ ভূগোল জিওগ্ৰাফি অফ ৰিসোৰ্স এতিয়া আমাৰ পৃথিৱীত কেনেকুৱা ধৰণৰ সম্পদ আছে সম্পদ বিলাক ৰিসোৰ্স বিলাক সব জায়গাতে ইকুৱেলি ডিস্ট্ৰিবিউট হৈ আছে নে সব জায়গাতে সমানেটো বিয়পি থকা নাই হয় নে নহয় তেনেকৈ হোৱা হলেতো আমাৰ সবৰ ঘৰতে কি থাকিলেহেঁতেন আমাৰ সবৰ ঘৰতে কিবা নহয় কিবা এটা ৰিসোৰ্স থাকিলেহেঁতেন আৰু সেইখিনি ইউজ কৰি আমি মাৰ্কেটত নি কি হলহেঁতেন আমি ধনী হলোহেঁতেন হয় নে নহয় বাৰু আমি সেইখিনিৰ পৰা বস্তু বনালোহেঁতেন মাৰ্কেটত বিক্ৰী কৰিলোহেঁতেন আমি সবেই ধনী হলোহেঁতেন সবৰ ঘৰতে কিবা নহয় কিবা এটা থাকিলেহেঁতেন দুখীয়া মানুহ তেতিয়া পৃথিৱীৰ পৰা নাইকিয়া হৈ গলহেঁতেন কিন্তু তেনেকুৱাকেতো নাই ৰিসোৰ্স বিলাক সব জায়গাতে বেলেগ বেলেগ ধৰণে ডিস্ট্ৰিবিউট হৈ আছে হয় নে গতিকে এই যে ৰিসোৰ্স বিলাক বেলেগ জায়গাত আছে কিয় ৰিসোৰ্স বিলাক সব জায়গাতে ইকুৱেলি ডিস্ট্ৰিবিউট হৈ থকা নাই ৰিসোৰ্সৰ টাইপ বিলাক সম্পদৰ প্ৰকাৰবোৰ সেইখিনি বস্তু কোড ষ্টাডি কৰিব ইয়াত লগতে ষ্টাডি কৰিব আমি ৰিসোৰ্স কেনেকৈ কনজাৰ্ভ কৰিম সাস্টেইনেবল ডেভেলপমেন্ট ধাৰণক্ষম উন্নয়ন কেনেকৈ কৰিব লাগিব ৰিসোৰ্স আমি কনজাৰ্ভেশনৰ জৰিয়তে কেনেকৈ হেতু বস্তু আমি পসিবল কৰিম সেইখিনি বস্তু কোড ষ্টাডি কৰিব এই জিওগ্ৰাফি অফ ৰিসোৰ্সত ইয়াতে তোমালোকৰ এইখিনি আছে তোমালোকে পঢ়িলে গম পাবা মই কোৱা কথাখিনিৰ লগত তেতিয়া তোমালোকে ৰিলেট কৰিব পাৰিবা নেক্সট পৰিবহন ভূগোল ট্ৰান্সপোৰ্ট জিওগ্ৰাফি এটা আমাৰ ট্ৰান্সপোৰ্টেশন কেবা টাইপৰো আছে হয় নে নহয় ল্যান্ড ট্ৰান্সপোৰ্ট ওয়াটাৰ ট্ৰান্সপোৰ্ট এয়াৰ ট্ৰান্সপোৰ্ট পাইপলাইন ট্ৰান্সপোৰ্ট এইবিলাকৰ বিষয়ে ক'ত পঢ়িব ইয়াত পঢ়িব আকৌ সেই ট্ৰান্সপোৰ্টেশন বিলাক সব জায়গাতেটো ডেভেলপ নহয় কিয় ডেভেলপ নহয় কিছুমান জায়গাত ধৰিলা ট্ৰান্সপোৰ্টেশন বিলাকৰ প্ৰবলেম চলি আছে কিছুমান জায়গাত কি হয় ট্ৰান্সপোৰ্টেশন বিলাক ডেভেলপ হ'ব নোৱাৰে যেনেকৈ হিলি এৰিয়া বিলাকত ট্ৰান্সপোৰ্টেশন বিলাক ডেভেলপ নহয় প্লেন এৰিয়া বিলাকত সুবিধা কিয় সুবিধা এই ফেক্টৰ বিলাক ইয়াৰ লগত ৰিলেটেড ফেক্টৰবোৰ সেইখিনি বস্তু কোড ষ্টাডি কৰিব ইয়াত নেক্সট আহিলে এতিয়া চোৱা ট্ৰান্সপোৰ্ট বিলাকৰ হেতু লগতে ট্ৰান্সপোৰ্ট বিলাকে কি কৰে ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্টটো হেল্প কৰে উদ্যোগিক উন্নয়নত কৃষিৰ উন্নয়নত এগ্ৰিকালচাৰাল ডেভেলপমেন্ট এইখিনি গুটেখিনি বস্তু ইয়াতে ক'ত পঢ়িব ট্ৰান্সপোৰ্ট জিওগ্ৰাফিত পঢ়িব নেক্সট আহিব বজাৰ ভূগোল মানে আমাৰ হৈ গল মাৰ্কেট জিওগ্ৰাফি বা জিওগ্ৰাফি অফ মাৰ্কেটিং মাৰ্কেটৰ ইম্পৰ্টেন্টটো কিমান বেছি ইন্ডাষ্ট্ৰি বনালো খেতি কৰিলো সব কৰি আছো সেকেন্ডাৰী এক্টিভিটি কৰি আছো আমি প্ৰাইমাৰী এক্টিভিটিও কৰি আছো কিন্তু যদি টাৰ্চিয়াৰী এক্টিভিটিটো নাথাকে মাৰ্কেটটো কি হৈ গল টাৰ্চিয়াৰী এক্টিভিটি যদি মাৰ্কেটখনে নাথাকে তেন্তে ইন্ডাষ্ট্ৰিত বনোৱা বস্তুবোৰ আমি ক'ত বিক্ৰী কৰিম হয়নে আমি ইন্ডাষ্ট্ৰিত বনোৱা বস্তুবোৰ বিক্ৰী কৰিবলৈ আমাৰ সুবিধা থাকিব জানো গতিকে হেতুটো আমাক লাগিব মাৰ্কেট লাগিব ট্ৰান্সপোৰ্টেশনৰ সুবিধা লাগিব গতিকে এটো কাৰণে এই জিওগ্ৰাফি অফ মাৰ্কেটিং যোনটো বজাৰ ভূগোল ইয়াত কি কৰিব বজাৰটো কিয় ইম্পৰ্টেন্ট আমাৰ কাৰণে মাৰ্কেট কিয় ইম্পৰ্টেন্ট মাৰ্কেটৰ প্ৰকাৰবিলাক বুজি পাইছানে মাৰ্কেট কে বেলেগ বেলেগ ধৰণৰ মাৰ্কেট থাকে সেইবিলাক বস্তু কোড ষ্টাডি কৰিব ইয়াতে নেক্সট আহিলে পৰিকল্পনা আৰু উন্নয়ন ভূগোল মানে আৰু জিওগ্ৰাফি অফ প্লেনিং এণ্ড ডেভেলপমেন্ট ইয়াতে কি পঢ়িব আমাৰ কেনেকে ডেভেলপমেন্টৰ কাৰণে আমি প্ৰপাৰ প্লেনিং কৰিব লাগে ইকোনমিক ডেভেলপমেন্টৰ কাৰণে আমি কেনেকে প্ৰপাৰ প্লেনিং কৰি ৰিসোৰ্স ইউজ কৰিম কেনেকে কাম কৰিম আকৌ লগতে আমাৰ সাস্টেইনেবল ডেভেলপমেন্ট কেনেকে কৰিম সেইখিনি বস্তু আমি ইয়াত পাম এই পাৰ্টটোত পাম আমি নেক্সট আহিলে পৰ্যটন ভূগোল এতিয়া চোৱা পৰ্যটনটো এটা আমি ইন্ডাষ্ট্ৰি বুলি ক'ব পাৰো এতিয়া পৰ্যটন হৈছে সবতকে জলদি গ্ৰো কৰা বা স্প্ৰেড হোৱা পৰ্যটন কাৰণ এতিয়া চোৱা গৰম বন্ধ আহিলে তোমালোকৰ ফুৰিব যাব মন যায় নে নাযায় বাৰু সামাৰ ভেকেশন আহিলে তোমালোকে মা দেউতাকটো কোৱা যে বোলা কৰবাত ফুৰি আহো অকণমান ফুৰাই আনা সবে আমুকত ফুৰিব গৈ আছে বোলাচোন ফুৰি আহো তেনেকে আমি কওঁ নে নকওঁ বাৰু সেইটোৱে পৰ্যটন গতিকে আমাৰ কি এইটো ডিমান্ড বাঢ়িছে নাই বাৰু দিনক দিনে আমি কি কৰিছো আমি ৰিক্ৰিয়েচনৰ কাৰণে প্লেচ ৱাইজ আমি বেলেগ ধুনীয়া প্লেচ বিলাকত ফুৰিবলৈ যাওঁ নহয় হয়নে গতিকে সেই বস্তুবোৰ যে এই ইম্পৰ্টেন্সটো আমাৰ কিমান বেছি এই টুৰিজিমৰ লগত কি ফেক্টৰ ৰিলেটেড হৈ আছে এই গোটেইবিলাক বস্তু ক'ত ষ্টাডি কৰিব ইয়াত ষ্টাডি কৰিব বুজি পালানে গতিকে এইখিনি হৈ গল আমাৰ ইকোনমিক জিওগ্ৰাফিৰ ব্ৰাঞ্চ নেক্সট আহিলে আমাৰ সম্পদৰ অৰ্থ আৰু গুৰুত্ব মিনিং এণ্ড ইম্পৰ্টেন্স অফ ৰিসোৰ্স এটা ৰিসোৰ্স কিনো সকলো বস্তুকে আমি ৰিসোৰ্স বুলি ক'ব পাৰো জানো সকলো বস্তুকে আমি ৰিসোৰ্স বুলি ক'ব নোৱাৰো ৰিসোৰ্স কেতিয়া হ'ব মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বুলি কোৱা হয় all the materials essential for human living are known as resource কেতিয়া হ'ব যেতিয়া সেই ৰিসোৰ্স বিলাক আমাৰ মানে আমাৰ মেইন কথা হৈছে চোৱা সম্পদ হৈছে সেইবিলাক যোনবিলাক আমাৰ জীৱনৰ কাৰণে আমাৰ লাইফৰ কাৰণে প্ৰয়োজনীয় মানে আমি নিজৰ লাইফষ্টাইলটো চলাই নিবৰ কাৰণে আমাক কি লাগিব কিছুমান বস্তু লাগে যোনবিলাক আমাৰ কাৰণে প্ৰয়োজনীয়
গম পাইছানে সেইবিলাক নহলে আমাৰ লাইফষ্টাইলটো পসিবল নহয় মানে আমি জীৱন ধাৰণ ভালদৰে কৰিব নোৱাৰো গতিকে হেতু হৈ গল ৰিসোৰ্স বুজি পালানে ইয়াৰ ভিতৰত কিছুমান আছে আমি নেচাৰেল ৰিসোৰ্স সেই নেচাৰেল ৰিসোৰ্স বিলাককে লৈ মানুহে কি কৰিছে প্ৰাকৃতিক সম্পদবোৰক লৈ মানুহে নতুন নতুন বস্তু বনাইছে যোনবিলাক আমি মেন মেড ৰিসোৰ্স বুলি কব পাৰো ইয়াতে দিছে সোৱা এয়াৰ ওয়াটাৰ সানৰেজ সয়েল প্লান্টস ফ্ৰুটস minerals are found on the earth are all essential to man গতিকে এইখিনি বস্তু এইবিলাককো আমি ৰিসোৰ্স বুলি কম হয় নে এইখিনি বস্তু এইবোৰ হৈছে আমাৰ কাৰণে সম্পদ এতিয়া এজন ইকোনমিষ্ট প্ৰখ্যাত অৰ্থনীতিবিদ জিমাৰমেন হে জিমাৰমেনে কি কৈছিলে হেতু চাওহা প্ৰখ্যাত অৰ্থনীতিবিদ জিমাৰমেনে কৈছিলে সম্পদ হবলৈ বস্তুৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ থাকিব লাগিব মানে ফাংচনেলিটি আৰু ইউটিলিটি থাকিব লাগিব according to a famous economist জিমাৰমেন any material to become a resource should have two properties functionality and utility বুজি পালানে তোমালোকে কি কৈছে ফাংচনেলিটি কাৰ্যকাৰিতা ৰিসোৰ্স এটা তেতিয়াহে আমি ইউজ কৰিম যদি হেতু আমাৰ কামৰ কাৰণে উপযোগী হয় না নহয় মানে হেতুৰ পৰা আমাৰটো কিবা লাভ হ'ব লাগিব এতিয়া যে আমি মিনাৰেল অইল ক্ৰুড অইল পেট্ৰোলিয়াম যে আমি মাটিৰ তলৰ পৰা উলিয়াও তাৰ যদি কোনো ইউটিলিটি নাথাকিলেহেঁতেন তাৰ যদি কোনো ফাংচনেলিটি নাথাকিলেন বা কাৰ্যকাৰিতা বা ব্যৱহাৰিতা যদি নাথাকিলেহেঁতেন তেন্তে কোৱাচোন বাৰু সেইখিনি বস্তু তোমালোকে সেই মিনাৰেল অইলটো আমাৰ ইমান কষ্ট কৰি মাটিৰ তলৰ পৰা মানুহে কষ্ট কৰি উলিয়ালেহেঁতেন নে কেতিয়াও নুলিয়ায় হয় না নহয় বাৰু কথাটো গতিকে সোৱা এই ফাংচনেলিটি বা ইউটিলিটি কাৰ্যকাৰিতা আৰু ব্যৱহাৰিতা থাকিবই লাগিব সম্পদবিলাক ব্যৱহাৰযোগ্য হ'ব লাগিব বস্তুবিলাক যেতিয়া ব্যৱহাৰযোগ্য হয় মানে ইউটিলিটি থাকে তাৰ পৰা যেতিয়া আমাৰ লাভ হয় আমি কাম কৰিব পাৰো তেতিয়াহে হেতু ৰিসোৰ্স বুলি কৈছে কোনে কৈছে প্ৰখ্যাত অৰ্থনীতিবিদ জিমাৰমেনে কৈছে যে তেওঁ কি বুলি কৈছে ফেমাস ইকোনমি জিমাৰমেনে যে ৰিসোৰ্স হ'বলে হলে কোনোবা এটা অবজেক্টৰ কোনোবা এটা বস্তুৰ কি থাকিব লাগিব ইউটিলিটি থাকিব লাগিব বুজি পাইছানে ব্যৱহাৰিতা থাকিব লাগিব আৰু লগতে ফাংচনেলিটি কাৰ্যকাৰিতা থাকিব এই দুটা গুণ তোমালোকৰ এমসিকিউত এই কোৱেশ্চনটো আহে যে ৰিসোৰ্সৰ কাৰণে কি কি প্ৰয়োজন কে বস্তু তোমালোকে মনত ৰাখিবা ফাংচনেলিটি এণ্ড ইউটিলিটি এতিয়া সোৱা আমি হিউমেন বেলেগ বেলেগ ধৰণে জড়িত হৈ থাকো ৰিসোৰ্সৰ লগত হয় নে হিউমেন আমি কেনেকুৱা ধৰণে চাই হিউমেন উৎপাদক প্ৰডিউচাৰ আমি কেনেকৈ থাকো আমি প্ৰডিউচাৰ হিচাপে থাকো এজ এ প্ৰডিউচাৰ হিউমেন আৰু ৰিসোৰ্সৰ ৰিলেশনটো চাবা আৰু এটা হৈ গল কনজিউমাৰ উপভোক্তা আমি নিজে ৰিসোৰ্স প্ৰডিউস কৰো আমি নেচাৰৰ পৰা যোনখিনি পাইছো সেইখিনি লৈ আমি ৰিসোৰ্স প্ৰডিউস কৰো আকৌ সেই প্ৰডিউস কৰা ৰিসোৰ্সখিনিক আমি কি কৰো নিজে কনজিউম কৰো মানে আমি নিজে ইউজ কৰো কনজিউম মানে আমি খাই থৈ দিয়াটো কথা কোৱা নাই আগতে সেই বস্তুটো কি আমি ইউজ কৰো যিকোনো ধৰণৰ ৰিসোৰ্স আমি বেলেগ বেলেগ বস্তু বনালো ইন্ডাষ্ট্ৰিত বেলেগ বেলেগ ধৰণৰ বস্তু বনাই আছে গতিকে সেইখিনি বস্তু আমি কি কৰিছো ইউজ কৰিছো মানে আমি এজ এ প্ৰডিউচাৰো আমি ৰিসোৰ্সৰ লগত ৰিলেটেড হৈ আছো এণ্ড এজ এ কনজিউমাৰো হিউমেন বিং বা মানুহবিলাক জড়িত হৈ আছে আমি উপভোক্তা আৰু উৎপাদক দুয়োটাই বুজি পাইছানে সেইটো কথা কৈছে গতিকে ৰিসোৰ্সৰ লগত আমাৰ সম্পূৰ্ণ সম্পৰ্ক আছে এতিয়া উৎপাদক হিচাপে প্ৰডিউচাৰ হিচাপে আমি নিজেও একোটা সম্পদ এনেটো নেচাৰেল ৰিসোৰ্স আছে প্ৰাকৃতিক সম্পদ আছে মেন মেড ৰিসোৰ্স আছে হয়নে মানুহে বনোৱা মানে মানৱ সৃষ্ট সম্পদ আছে আৰু লগতে আমাৰ মানুহকো এটা সম্পদ বুলি কৈছে মানুহ কি মানুহ হৈছে হিউমেন ৰিসোৰ্স মানুহ কি মানৱ সম্পদ হিউমেন ৰিসোৰ্স আমি কি কৰো আমি ৰিসোৰ্স প্ৰডিউস কৰো আমাৰ নলেজৰ জৰিয়তে আমি ৰিসোৰ্স প্ৰডিউস কৰো হেতু কাৰণে আমি হৈছো সম্পদ এতিয়া চাবা এতিয়া নেক্সট আমাৰ কি বুলি দিছে ইয়াতে নিউট্ৰিয়েল ষ্টাফ বুলি দিছে নিউট্ৰিয়েল ষ্টাফ নিষ্ক্ৰিয় সামগ্ৰী এটা সম্পদ বিলাক এতিয়া ইয়াতে আমাৰ কি বুলি দিছে নিউট্ৰিয়েল ষ্টাফ নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী এটো কেতিয়া কোৱা হ'ব পজ কৰাছোন তো এতিয়া আমি কি চাম এতিয়া আমি চাম যে নিউট্ৰিয়েল ষ্টাফ কি প্ৰথমতে তোমালোকক মই আৰু এটা লাইন ইয়াতে তোমালোকক কৈ গৈছো
এইটো চোৱা সম্পদ পৰিৱৰ্তনশীল দেখিছানে ৰিসোৰ্স ইজ ডাইনামিক এই ৰিসোৰ্স ইজ ডাইনামিক যোনটো আছে হেতু এই পইণ্টৰ ওপৰত তোমালোকৰ কি আহে জানানে এই পইণ্টৰ ওপৰত তোমালোকৰ লিখিবলৈ আহে যে এই এক্সপ্লেইন কৰা সম্পদ পৰিৱৰ্তনশীল ৰিসোৰ্স ইজ ডাইনামিক কিয় এইটোৰ ওপৰতে আমি এটা বাকিখিনি পঢ়িম এতিয়া চোৱা আমাৰ ৰিসোৰ্স ডাইনামিক হোৱা বা পৰিৱৰ্তনশীল হোৱাৰ কাৰণ আছে কাৰণ ৰিসোৰ্স বিলাক কেতিয়াবা মানে ইউজফুল হৈ নাথাকিব পাৰে ব্যৱহাৰৰ উপযোগী হৈ নাথাকিব পাৰে গম পাইছানে সম্পদ হিচাপে আমাৰ থাকিব পাৰে পৃথিৱীৰ উপৰিভাগত বা আৰ্থ সাৰফেসত কিন্তু সেইখিনি যে আমাৰ ইউজফুল হৈ থাকিব তেনেকুৱা নহয় বুজি পাইছানে আকৌ টাইম অনুযায়ী যেতিয়া মানুহে তাক কি কৰিব এক্সট্ৰেক্ট কৰি ইউজৰ কাৰণে আনিব তেতিয়া সেইখিনি বস্তু আকৌ ইউজফুল হৈ পৰিব হেতু কাৰণে ৰিসোৰ্সটো সদায় ডাইনামিক ই সদায় এটা ষ্টেটত নাথাকে ই কেতিয়াবা নিউট্ৰেল হৈ থাকিব পাৰে মানে ই কেতিয়াবা ইউজ নোহোৱা হৈ থাকিব পাৰে মানে ইয়াৰ কোনো ভ্যালু নাথাকিব পাৰে কিন্তু যেতিয়া ইয়াক ইউজ কৰিব পৰা হ'ব বা ইয়াক আমি কি কৰিম কনভাৰ্ট কৰিম বেলেগ বস্তুলে কনভাৰ্ট কৰিম তেতিয়া ইউজফুল হৈ যাব গতিকে সেইখিনি বস্তু ইয়াতে আমি পঢ়িম এতিয়া প্ৰথম চোৱা ইয়াতে কি বুলি দিছে নিউট্ৰেল ষ্টাফ দেখিছানে এটা কিছুমান ইয়াতে কি বুলিছে আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহলেও বা মানুহৰ বাবে অপকাৰী হলেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়ে মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে এনে সামগ্ৰীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয় এটা কি বুলি কৈছে যে যোনবিলাক মেটেৰিয়েল The material found on the earth which are in no way useful or harmful to man are known as neutral stuff. এতিয়া চোৱা neutral stuff বা নিষ্ক্ৰিয় সামগ্ৰী মানে কি কিছুমান এনেকুৱা ধৰণৰ বস্তু আছে আমাৰ আৰ্থ সাৰফেসত যোনবিলাক বস্তু আমাৰ ব্যৱহাৰৰ উপযোগী হয় যদিও সেইখিনি বস্তু তেনেকে আৰ্থ সাৰফেসত আছে মানে সেইখিনি আমাক অপকাৰো নকৰে আমাক উপকাৰো নকৰে আমাৰ কাৰণে কি নহয় হাৰ্মফুলো নহয় আমাৰ কাৰণে ইউজফুলো নহয় তেনেকুৱা ধৰণৰ সামগ্ৰী বা তেনেকুৱা ধৰণৰ যোনবিলাক এলিমেন্ট থাকিব বা তেনেকুৱা ধৰণৰ মেটেৰিয়েল থাকিব সেইবিলাককে আমি কি বুলি কম নিউট্ৰিয়েল ষ্টাফ এইবিলাকে কিন্তু আমাৰ কোনো ধৰণৰ অপকাৰো সাধন নকৰে উপকাৰো সাধন নকৰে আৰ্থ সাৰফেসত যেনেকে আছে তেনেকৈ থাকিব পাৰে সেইখিনি বস্তুকে আকৌ আমি যেতিয়া ব্যৱহাৰলৈ আনিম তেতিয়া কিন্তু আমাৰ কাৰণে ইউজফুল হ'ব আমি এটা এক্সাম্পল কি দিছে যে যেতিয়ালৈকে কয়লাটো যেতিয়ালৈকে কয়লাৰ পৰা আমি এনাৰ্জি প্ৰডিউস কৰা নাছিলো বা তেলটো পেট্ৰলিয়ামটো আমি মাটিৰ তলৰ পৰা উলিয়াই ইউজ কৰা নাছিলো তেতিয়ালৈকে কি নাছিলে তেতিয়ালৈকে এই বস্তুটো নিউট্ৰেল ষ্টাফ হৈ আছিল মানে আমাৰ কোনো অপকাৰো কৰা নাছিলে উপকাৰো কৰা নাছিলে মানে আমাৰ কাৰণে ইউজফুল যোনটো ইউটিলিটি যে আমি পালো ব্যৱহাৰিতা আৰু কাৰ্যকাৰিতা এই দুইটা বস্তুৱে তেতিয়ালৈকে নাছিলে মানে এটা ৰিসোৰ্সৰ যেতিয়ালৈকে ব্যৱহাৰিতা আৰু কাৰ্যকাৰিতা নাথাকে ইউটিলিটি আৰু ফাংচনেলিটি নাথাকে তেতিয়ালৈকে ৰিসোৰ্সটো কি হ'ব নোৱাৰে ই ৰিসোৰ্স নহয় মেটেৰিয়েলটো বা বস্তুটো কেতিয়াও সামগ্ৰীটো ই কি নহয় সম্পদ নহয় সম্পদ কেতিয়া হ'ব যেতিয়া ইয়াৰ সেই গুণ দুটা পাব ব্যৱহাৰিতা আৰু কাৰ্যকাৰিতা আমি যে আগত কৈ আহিলো সেই গুণ দুটা যেতিয়া পাব তেতিয়াহে ৰিসোৰ্সটো কি হ'ব মানে আমাৰ সম্পদ হিচাপে সামগ্ৰীটো সম্পদ হিচাপে পৰিগণিত হ'ব হেতু কথা ইয়াত তোমালোকৰ এক্সাম্পলৰ সৈতে ইয়াত তোমালোকক দিছে দেখিছানে এতিয়া চোৱা যেতিয়ালৈকে ইয়াতে বহুত এক্সাম্পল তোমালোকৰ পাবা এতিয়া কি বুলি দিছে যে দামোদৰ নদীখন আমাৰ পশ্চিম বংগত যোনখন দামোদৰ ৰিভাৰ আছিলে ওয়েষ্ট বেংগলত সেই দামোদৰ ৰিভাৰখনে কি কৰিছিলে জানানে প্ৰতি বছৰে বানপানী কৰে বানপানী হয় গোটেইখন আমাৰ বুৱাই থৈ দিয়ে পশ্চিম বংগ ওয়েষ্ট বেংগলক বানপানীয়ে ধুই পেলায় কিন্তু সেই দামোদৰ ৰিভাৰক যেতিয়া বান্ধি দিলে তাত ডেম বনাই দিলে যেতিয়ালৈকে দামোদৰ ৰিভাৰে কয় যেতিয়া আমাৰ কাৰণে কি আছিলে আমাক প্ৰবলেম কৰি আছিল কিন্তু দামোদৰ ৰিভাৰে যেতিয়া ডেম বনাই দিয়াৰ লগে লগে তাৰ পৰা কি কৰিব পৰা হল জলসিঞ্চন আমাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা হল জলবিদ্যুৎ উৎপাদন কৰিব পৰা হল মানে কি কৰিব পৰা হল হাইড্ৰ ইলেক্ট্ৰিচিটি প্ৰডিউস হল প্লাস ইৰিগেশন ফেচিলিটি ইউজ কৰি মানুহে খেতি কৰিব পৰা হল বুজিছানে মানে বস্তু এটা কি কৰিব লাগিব সদায় বস্তুবিলাক আমাৰ পৃথিৱীৰ উপৰিভাগত তেনেকে থাকিব সেই বস্তুবিলাকক আনি আমি দুটা কি দিব লাগিব এজ এ আমি প্ৰডিউসাৰ আৰু কনজিউমাৰ আমি কি কৰিব লাগিব সেই দুটা গুণ সিহঁতৰ মাজত আনিব লাগিব মানে ইউটিলিটি এণ্ড ফাংচনেলিটি এই দুটা যেতিয়া পাব এটা বস্তুৱে তেতিয়াহে হি সম্পদ হিচাপে পৰিগণিত হ'ব তেনেকুৱা তোমালোকে বহুত উদাহৰণ পাবা আমাৰ পৃথিৱীৰ উপৰিভাগত তেনেকুৱা বহুত সম্পদ আছে যোনবিলাক সম্পদ কি হয় সময় পাৰ হৈ গৈ থাকিলেহে সেই সম্পদবিলাক কি হয় ব্যৱহাৰৰ উপযোগী হৈ পৰে বুজি পাইছানে এতিয়া ইয়াতে আৰু এটা কথা দিছে যে তোমালোকৰ ইয়াত কি দিছে যে বহুত ক্ষেত্ৰত সম্পদ আৰু সম্পত্তি একে বুলি গণ্য কৰা হয়
সম্পদ আৰু সম্পত্তি একে বুলি গণ্য কৰা হয় কিন্তু ই কেতিয়াবা কি হ'ব পাৰে সম্পদ আৰু সম্পত্তি একে নহবও পাৰে বুলি কৈছে বুজি পাইছানে ইয়াতে এতিয়া চোৱা যোনটো দামোদৰ ৰিভাৰৰ কথা কোৱা হৈছে দামোদৰ ৰিভাৰ সেই দামোদৰ ৰিভাৰৰ কথা যে মই তোমালোকৰ কথা কলো সেই দামোদৰ ৰিভাৰৰ কথাটো ইয়াত কি বুলি কৈছে যে দামোদৰ ৰিভাৰ that used to create flood havoc in West Bengal was considered as a resistance ইয়াক কি বুলি কোৱা হৈছিল resistance বুলি কোৱা হৈছে মানে যেতিয়ালৈকে দামোদৰ ৰিভাৰে বানপানী সৃষ্টি কৰিছিল তেতিয়ালৈকে দামোদৰ ৰিভাৰ সম্পত্তি নাছিল ইয়াক কি বুলি কোৱা হৈছিল প্ৰতিৰোধক বুলি কোৱা হৈছিল ৰেজিস্ট্যান্স গমইছানে ৰেজিস্ট্যান্স ই আমাৰ অপকাৰ কৰি আছিল যোনবিলাকে অপকাৰ আৰু উপকাৰো নকৰে সেইবিলাকক কয় নিউট্ৰেল ষ্টাফ নিষ্ক্ৰিয় সম্পদ আৰু যোনবিলাকে আমাক অপকাৰ কৰিব পাৰে সেইবিলাকক আমি প্ৰতিৰোধক বুলি কম ৰেজিস্ট্যান্স বুলি কম কিন্তু সেইবিলাককে যেতিয়া আমি আকৌ দামোদৰ ৰিভাৰত যেতিয়া ডেম বান্ধি দিলে তেতিয়া দামোদৰ ৰিভাৰ কি হৈ গল আমাৰ কাৰণে এটা ৰিসোৰ্স হৈ গল গম পাইছানে গতিকে সেই বস্তুটো কথা মানে আমি তাৰ কি কইলো কাৰ্যকাৰিতা আৰু ব্যৱহাৰিতা বঢ়ালো আমি সেই দুটা পুট কৰিলো মানে আমাৰ ব্যৱহাৰিতা গুণ আৰু কাৰ্যকাৰিতা যোনটো ইউটিলিটি এণ্ড ফাংচনেলিটি সেই দুটা বস্তু দামোদৰ ৰিভাৰে পাই গল এতিয়া মই তোমালোকক কি কৈছিলো both resource and wealth are considered as same but according to the principle of economics the materials which have value in exchange are called এটা কি বুলি কৈছে যে সম্পদ আৰু সম্পত্তি একে বুলি গণ্য কৰা হয় কিন্তু অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰী বিনিময় মূল্য আছে সেইবোৰকে বোলে সম্পত্তি বুলি কৈছে মানে আমি কিবা এটা বস্তু যেতিয়া কিবা পইচাৰ বিনিময়ত পাম আমি ইনে বস্তু পাওঁ জানো আমি ইনে বস্তু এটা কিনিব নোৱাৰো না ঘৰলে আমি কিবা এটা বস্তু আনিবলৈ গৈছো আমি মাৰ্কেটত সেই বস্তুটো কি দিব লাগিব ভ্যালু দিব লাগিব না নাই গতিকে সেই ভ্যালুটো দিয়াৰ পিছতে সেই বস্তুটো আমাৰ নিজৰ হ'ব গতিকে আমি কুৰবা এটা মূল্যৰ বিনিময়ত যেতিয়া আমি বস্তু এটা পাম তাক আমি আমাৰ নিজৰ সম্পত্তি বুলি কব পাৰো বুজি পাইছানে গতিকে হেতু কথা কৈছে সম্পদ আৰু সম্পত্তি একে ধৰণৰ নহয় কিন্তু সম্পদটো বেলেগ ধৰণৰ বস্তু সম্পদ কমপ্লিট বেলেগ সম্পদ কি বুলি কৈছে যোনবিলাক বস্তু মানুহৰ জীৱন ধাৰণৰ কাৰণে প্ৰয়োজনীয় সেইবিলাকক সম্পদ বুলি কৈছে যোনটো মই তোমালোকক ডিফাইন কৰি আহিলো যে মানুহৰ লিভিংৰ কাৰণে মানুহ জীয়াই থাকিবৰ কাৰণে সাৰ্ভাইভৰ কাৰণে যোনখিনি বস্তু নহলে আমাৰ নহয় সেইবিলাকক আমি ৰিসোৰ্স বুলি কওঁ হয়নে তো আমি কি পালো নিউট্ৰেল ষ্টাফ পালো আমি ৰেজিস্ট্যান্স পালো প্ৰতিৰোধক পালো নিষ্ক্ৰিয় সামগ্ৰী পালো আৰু কি পালো সম্পদ পৰিৱৰ্তনশীল সেই কথাটো পালো সম্পদৰ লগত জড়িত কথাবিলাক চাবা আকৌ আমি ইয়াতে কি পালো সম্পদ আৰু সম্পত্তি একে নহয় হেতু কথাও পালো ইয়াতে তোমালোকৰ সম্পদৰ ভাগবিলাক এখন টেবুলত দিছে দেখিছানে তোমালোকে সম্পদৰ শ্ৰেণী বিভাজনৰ এখন টেবুল দিছে সেই টেবুলখন তোমালোকক মই থুলমুলকে আজি কৈ দিও নেক্সট ক্লাছত আমি সেই সম্পদৰ শ্ৰেণী বিভাজনখিনি ভালকে ডিসকাস কৰিম ইয়াতে তোমালোকৰ ইয়াতে কি দিছে যে সৃষ্টিৰ প্ৰক্ৰিয়া অনুসৰি based on process of origin কেনেকৈ উৎপত্তি হ'ব সেই উৎপত্তি অনুসৰি তিনটা ভাগত ভাগ কৰিছে প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ মানে নেচাৰেল ৰিসোৰ্স ম্যান মেড ৰিসোৰ্স এণ্ড হিউম্যান ৰিসোৰ্স তাৰ পাছত হলে গঠন অনুসৰি মানে based on the structure ইহতৰ স্ট্ৰাকচাৰবোৰ কেনেকুৱা হ'ব জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ বায়োটিক ৰিসোৰ্স এণ্ড এবায়োটিক ৰিসোৰ্স তোমালোকে বহুতখিনি বস্তু শুনি চাও নেক্সট আহিলে উপলব্ধ বা স্থায়িত্ব অনুসৰি on the basis of the durability and availability নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ renewable resource and non renewable resource নেক্সট আহিলে মালিকী স্বত্বক ভিত্তি কৰি ব্যক্তিগত সম্পদ জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ based on ownership individual resource national resource and international resource এতিয়া সো আমাৰ সম্পদৰ ভাগ ইমানখিনি আছে আমাৰ সম্পদক বিভিন্ন বেসিসৰ ওপৰত মানে ডিপেন্ড কৰি বিভিন্ন ধৰণৰ ভিত্তিৰ ওপৰত ভিত্তি চাই কি কৰিছে এই ভাগবিলাকত ভাগ কৰিছে গতিকে আমি নেক্সট ক্লাছত সম্পদৰ এই ভাগবিলাকৰ বিষয়ে পঢ়িম আৰু তোমালোকৰ যিবিলাক কোৱেশ্চন আছে সেই কোৱেশ্চন বিলাক অলপ ডিসকাস কৰিম তো আজিৰ ক্লাছটো আমি ইমানতে সামৰিছো থ্যাংক ইউ